Hello students, Hello, ma'am. আমি এতিয়া আমাৰ নতুন টপিক এটা আজি ডিসকাস কৰিবলৈ লৈছো। লাষ্ট ক্লাস আমি বেলেগ এটা পেপাৰ ডিসকাস কৰিছিলো। আজি আমি আকৌ ডিসকাস কৰিবলৈ লৈছো লেসন প্ল্যানিং। ৰিমেম্বাৰ লেসন প্ল্যানিং? তোমালোকৰ আৰু এটা পেপাৰ টেকনিক্স অফ টিচিং মেথডলজি প্ৰেক্টিস অফ টিচিং, এইটো এটা প্ৰেক্টিকেল পেপাৰ। তাৰেই যেটো থিয়ৰি আছে থিয়ৰিটো মই ডিসকাস কৰিবলৈ লৈছো। মই স্ক্ৰিনটো শ্বেয়াৰ কৰি আছো, তোমালোকে দেখি পাইছানে নাই সেই কথাটো কবা। তোমালোকে দেখি পাইছা ষ্টুডেন্ট? মিন্টু আহা, পাইছো মেম। প্ৰণৱ আহা, ভেৰি গুড। আহা, ঠিক আছে। ষ্টুডেন্ট, মই যে এই আৰ্টিকেলটো ইয়াত দেখাইছো এইটো এটা অনলাইন আৰ্টিকেল। এই আৰ্টিকেলটো এটা অনলাইন আৰ্টিকেল, অনলাইন ডকুমেণ্ট। মই ডাইৰেক্টলি অনলাইনৰ পৰা লৈ তোমাক দেখাই আছো। এই টপিকৰ নাম হ'ল লেসন প্ল্যান ফৰ টিচিং প্ৰচেছ, আৰু এই পাৰ্টিকুলাৰ টপিকটো লিখিছে চি অশোক কুমাৰ। এই টপিকটো লিখা হৈছে বাই চি অশোক কুমাৰ, আৰু এই পাৰ্টিকুলাৰ আৰ্টিকেলটো মই ডিসকাস কৰি আছো অনলি টু টিচ মাই ষ্টুডেণ্ট। এই অনলাইন আৰ্টিকেলটো টিচিং পাৰ্পাছত জাষ্ট মোৰ ষ্টুডেণ্টক টপিকটো বুজোৱাৰ কাৰণে ইউজ কৰা হৈছে। So this article is written by C. Ashok Kumar and this is an online article. Last class আমি ডিসকাস করেছিল লেসন প্ল্যানিং কি, লেসন প্ল্যানিংৰ ক্যারেক্টারিস্টিক্স কি। মই আকৌ এবাৰ রিভাইজ কৰি দিওঁ লেসন প্ল্যানিং কি। লেসন প্ল্যানিং is a specific skill. লেসন প্ল্যানিং হ'ল এনেকুৱা এটা স্পেচিফিক স্কিল যে স্কিল এজন টিচাৰে ইউজ কৰে। Lesson planning is a specific skill that is learned in much the same way as other skills. যিকোনো পৰিকল্পনাৰ নিচিনা, যিকোনো স্কিলৰ নিচিনা আমি লেসন প্ল্যানিং ইউজ কৰোঁ। লেসন প্ল্যানিং মানে হ'ল যেতিয়া শিক্ষকে ডিসাইড কৰে তেওঁ কি মেথড ক্লাছৰুমত ল'ব, কি টেকনিক তেওঁ ক্লাছৰুমত ল'ব, কি পইণ্ট অফ ভিউ হ'ব, কি ষ্টেপছ ল'ব, এইকেইটা কথা আগতেই যেতিয়া নিৰ্ধাৰণ কৰা হয় তাকেই লেসন প্ল্যান বুলি কোৱা হয়। লেসন প্ল্যান হ'ল এনেকুৱা এটা প্ল্যান য'ত মেথড কি ইউজ হ'ব ডিসকাস কৰা হয়। তাৰপিছত সেই লেসন প্ল্যানত কি কৰা হ'ব, হাউ টু কণ্ডাক্ট দ্য ক্লাছ, হাউ টু টেক দ্য ক্লাছ, তাৰ মেথডলজি কি হ'ব নিৰ্ধাৰণ কৰা হয়। কি ক্লাছৰুমৰ ভিতৰত পঢ়ুৱা হ'ব, what we are going to teach inside the class, what topic we are going to discuss, decide কৰা হ'ব, আৰু তাৰ পিছত লেসনটো প্ৰেজেন্ট কৰা হ'ব। এই আটাইকেইটাৰ কম্বিনেশ্যনকে লেসন প্ল্যান বুলি কোৱা হয়। লেসন প্ল্যান হ'ল what method I am going to use, what I am going to discuss in the class, how I am going to discuss in the class. এই কথাবিলাক যেতিয়া আগৰে পৰা পূৰ্ব নিৰ্ধাৰিত লোৱা হয় তাকেই লেসন প্ল্যান বুলি কোৱা হয়। ষ্টুডেণ্ট, এইটো আমি লাষ্ট ক্লাছ ডিসকাস কৰিছিলোঁ। আজি আমি ডিসকাস কৰিবলৈ লৈছোঁ লেসন প্ল্যানৰ ইম্পৰ্টেন্স অফ লেসন প্ল্যানিং। আমাৰ লেসন প্ল্যানিং কিয় দৰকাৰ, ইম্পৰ্টেন্স অফ লেসন প্ল্যানিং। আমি এতিয়া এই পইণ্টছ কেইটা চাই লওঁ। আমার লেসন প্ল্যানিং কিয় দরকার। ওয়াংটং আহা। I think internet issue, that is why ওয়াংটং আৰু মিন্টু বৰা সোমাব পৰা নাই। আচ্ছা অম্লান, তুমি প্লিজ গ্ৰুপত মেছেজ দি দিয়া
তেওঁলোক নিজকে ডিসকানেক্ট কৰি আকৌ যাতে ৰিজয়েন কৰক, তেওঁলোকে নিজকে ডিসকানেক্ট কৰি আকৌ যাতে ৰিজয়েন কৰে। এই মেছেজটো প্লিজ গ্ৰুপত দি দিয়া অম্লান। এতিয়া আমি আমাৰ টপিকলৈ আহোঁ। আমি ডিসকাস কৰি আছোঁ ইম্পৰ্টেন্স অফ লেসন প্ল্যানিং। ষ্টুডেণ্ট, লেসন প্ল্যানিং আমাক কিয় প্ৰয়োজন, কিয় লাগে? লেসন প্ল্যানিং আমাক লাগে যাতে আমি ষ্টুডেণ্টৰ প্ৰিভিয়াছ নলেজৰ লগত বৰ্তমান নলেজক কানেক্ট কৰিব পাৰোঁ, ষ্টুডেণ্টৰ যাতে আইডিয়াটো ক্লিয়াৰ হওক আৰু আমি প্ৰিভিয়াছ নলেজৰ লগত ষ্টুডেণ্টৰ বৰ্তমান নলেজক যাতে এছ'চিয়েট কৰিব পাৰোঁ। যেতিয়া এটা প্ৰপাৰ লেসন প্ল্যানিং হ'ব তেতিয়া শিক্ষকে নিৰ্ধাৰণ কৰিব পাৰিব ষ্টুডেণ্টে অলৰেডি কি জানে, কি এক্সাম্পল ক্লাছত দিব লাগিব, কি ধৰণে ক্লাছটো ৰিপ্ৰেজেণ্ট কৰিব লাগিব, কি ধৰণে ক্লাছটো এটা নতুনভাৱে ষ্টুডেণ্টৰ আগত প্ৰেজেণ্ট কৰিব লাগিব, এই কথাবিলাক আকৌ ভাবিব কাৰণে আমাৰ লাগি ধৰিছে। আচ্ছা আচ্ছা, ইণ্টাৰনেটৰ ইছ্যু হ'ব পাৰে। মই ক'লো তো ইণ্টাৰনেটৰ ইছ্যু, সেইটো কাৰণে আজি ইন্টাৰনেটটো প্ৰব্লেম দিছে নেকি এতিয়া? আজি অলপ আছে ইণ্টাৰনেটৰ ইছ্যুটো। এতিয়া শুনি পাইছা ষ্টুডেণ্ট? শুনি পাইছা? পাইছো মেম, খালি অলপ লাগি ধৰিছে আপোনাৰ মাতটো। অকমান লাগি ধৰিছে। ঠিক আছে ষ্টুডেণ্ট, অকমান ইণ্টাৰনেট ইছ্যু হ'ব পাৰে। মই এই টপিকটো আকৌ গ্ৰুপত দিম, ইয়াৰ প্ৰেজেণ্টেশ্যনটো গ্ৰুপত দিম, তেতিয়া তোমালোকে বুজি পাবা। মই ষ্টুডেণ্টকেইটাক ক্লাছত আকৌ আহিবলৈ কৈ আছোঁ। So student, lesson planning নিৰ্ভৰ কৰে প্ৰিভিয়াছ নলেজৰ ওপৰত। কি ধৰণে এজন ষ্টুডেণ্টে প্ৰিভিয়াছ নলেজ ইউজ কৰিব পাৰিব, কি ধৰণে এজন ষ্টুডেণ্টৰ নিজৰ নলেজ, স্কিল, এবিলিটি দি ছাবজেক্টক দক্ষতা পাব পাৰিব, সেই সম্পৰ্কে জানিবলৈ আমাৰ লেসন প্ল্যানিং দৰকাৰ। লেসন প্ল্যানিং দৰকাৰ কাৰণ দিস ইজ দ্য ফাৰ্ষ্ট পইণ্ট, লেসন প্ল্যানিং দৰকাৰ যাতে আমি টপিকবিলাকক আগৰ টপিকৰ লগত কানেক্ট কৰিব পাৰোঁ। ঠিক এক্সাম্পল আমি কি দিম, কি কথা আমি শ্বেয়াৰ কৰিম, কি ধৰণে আমি সজাই ক'ম, সেই কথাবিলাক যাতে আমি নিৰ্ধাৰণ কৰিব পাৰোঁ, তাৰ কাৰণে লেসন প্ল্যানিং লাগে। 2 নম্বৰ, লেসন প্ল্যানিং লাগে সাইকোলজিক্যাল টিচিঙৰ কাৰণে। তাৰ মানে ষ্টুডেণ্টৰ সাইকোলজি বুজি সেইমতে শিক্ষা দিবলৈ লেসন প্ল্যানিং লাগে। ষ্টুডেণ্টৰ সাইকোলজি বুজি সেইমতে শিক্ষা দিবলৈ ষ্টুডেণ্টৰ নিড, এবিলিটি, ইণ্টাৰেষ্ট, এটিটিউড, অপিনিয়ন এইবিলাক বুজি সেইমতে প্ৰেজেণ্ট কৰিবলৈ, সেইমতে শিক্ষা দিবলৈ আমাৰ লেসন প্ল্যানিঙৰ প্ৰয়োজন। এতিয়া চোৱা ষ্টুডেণ্ট, তোমাক যদি মই পঢ়াবলৈ যাওঁ কিবা এটা টপিক, আগতে মই জানিব লাগিব 4th সেমিষ্টাৰ ষ্টুডেণ্টৰ নেচাৰ কেনেকুৱা, 4th সেমিষ্টাৰ ষ্টুডেণ্টে কি ধৰণে ৰিয়েক্ট কৰে, 4th সেমিষ্টাৰ ষ্টুডেণ্টে টপিকটো কিমান ভালকে বুজি পায়, সেই কথাটো এজন শিক্ষকে প্ৰথমতে জানি ল'ব লাগিব, আৰু সেইটো জনাত সহায় কৰে লেসন প্ল্যানিং। যেতিয়া এজন শিক্ষকে লেসনটো প্ল্যান কৰে তো অটোমেটিক শিক্ষকে বুজি লয় যে কি ইণ্টাৰেষ্টিং মেথড ইউজ কৰিব পাৰি, কি টেকনলজি ইউজ কৰিব পাৰি, কেনেকৈ ধৰণে মাল্টিপল চইচ সেট কৰিব পাৰি, কি ধৰণে ল'ৰা ছোৱালীৰ কিউৰিয়চিটিটো আমি আৰু বেছি ডেভেলপ কৰিব পাৰি, সেইবিলাক কথা জানিবলৈ এজন শিক্ষকৰ লেসন প্ল্যানিং কৰা উচিত। তো আমি ডিসকাস কৰি আছোঁ ইম্পৰ্টেন্স অফ লেসন প্ল্যানিং। তাৰে প্ৰথম পইণ্টটো হৈছিলে বেছড অন প্ৰিভিয়াছ নলেজ। দ্বিতীয় পইণ্টটো হ'ল লেসন প্ল্যানিং ইজ ইম্পৰ্টেণ্ট টু ন' দ্য সাইকোলজি অফ ষ্টুডেণ্টছ। তাৰ নেক্সট পইণ্টটো হ'ল লেসন প্ল্যানিং আমাক এনভাইৰনমেণ্টটো শ্বুট কৰাত সহায় কৰে। এনভাইৰনমেণ্টটো কি ধৰণে আমি আৰু সুইটেবল বনাব পাৰোঁ, কি ধৰণে ষ্টুডেণ্ট ফ্ৰেণ্ডলি বনাব পাৰোঁ, সেইটো আমাক বুজিবলৈ, আমাক জানিবলৈ সহায় কৰে লেসন প্ল্যানিং।
লেসন প্ল্যানিঙত আমি যেতিয়া অবজেক্টিভস ফিক্স কৰি লওঁ, টিচিং ষ্ট্ৰেটেজি ফিক্স কৰি লওঁ, টেকনিক ফিক্স কৰি লওঁ, মেটেৰিয়েল ডিচাইড কৰি লওঁ, এই আটাইকেইটা যেতিয়া আমি ঠিক কৰি লওঁ, অটোমেটিক ষ্টুডেণ্টৰ ইণ্টাৰেষ্ট ক্ৰিয়েট হৈ যায়। টিচাৰ যেতিয়া সম্পূৰ্ণভাৱে নিজৰ লেচনটোলৈ ৰেডি হৈ থাকে, তো অটোমেটিক ষ্টুডেণ্টৰ মনত কিউৰিয়চিটি ক্ৰিয়েট হৈ যায়। এটা ভাল লেসন দিব পৰা ক্ষমতাত শিক্ষকজন আহি যায়। সেইটো কাৰণে এটা শৈক্ষিক এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব কাৰণে আমাৰ লেসন প্ল্যানিঙৰ দৰকাৰ। নেক্সট আমাৰ লেসন প্ল্যানিং দৰকাৰ ডিটাৰমিনেশ্যন অফ এক্টিভিটিজ। লেসন প্ল্যান আমাক সহায় কৰে এক্টিভিটি নিৰ্ধাৰণ কৰাত, যে আমি ক্লাছৰুমটো যে ল'ম, ক্লাছৰুমত আমি কি কি টেকনিক এপ্লাই কৰিম। overhead projector, slide, project, film trips, lecture, discussion, storytelling, dramatization, আমি কি মেথড ল'ম, কি টেকনিক ল'ম, সেই সকলো কাম আগৰে পৰা নিৰ্ধাৰণ কৰা হয় কাৰণে লেসন প্ল্যানিং ভাল, লেসন প্ল্যানিঙৰ প্ৰয়োজনীয়তা আছে। ষ্টুডেণ্টক আমি কি কৰাম, এতিয়া মাল্টিপল চইচ কৰাম, ষ্টুডেণ্টক দি সেমিনাৰ কৰাম, গ্ৰুপ ডিছকাশ্যন হ'ব, ষ্টুডেণ্টক কেনেকৈ পাৰ্টিচিপেট কৰাব পাৰি, এই কথাবিলাক যদি আগৰে পৰা প্ল্যান কৰি লোৱা হয়, তেতিয়াহ'লে ক্লাছটো আৰু বেছি ফ্ৰুটফুল হয়। তো এক্টিভিটি নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰতো লেসন প্ল্যানিঙৰ দৰকাৰ। নেক্সট আমাৰ লেসন প্ল্যানিং দৰকাৰ ফৰ প্ৰিপেয়াৰিং মেটেৰিয়েল এইড। লেসন প্ল্যানিং দৰকাৰ যাতে আমি কি অডিও ভিজুৱেল এইডছ ইউজ কৰিম, সেইটো যাতে আমি আগতেই ভাবি ল'ব পাৰোঁ। অডিও ভিজুৱেল এইড মানে স্লাইড, ফিল্ম ট্ৰিপ, overhead projector, চাৰ্ট, মেপ, গ্লোব, আমি কি টেকনিকত পঢ়াম, কি কি এইড আমি ইউজ কৰিম, যেনেকৈ আমি এইটো ক্লাছত ইউজ কৰি আছোঁ পাৱাৰ পইণ্ট প্লাছ গুগল মিট, এই ধৰণে কি মেথড আমি ইউজ কৰিম পূৰ্ব নিৰ্ধাৰিত কৰি ল'লে সেই মেটেৰিয়েলটো বেছি ভালকে ইউজ কৰিব পাৰি। তাৰ কাৰণে লেসন প্ল্যানিঙৰ দৰকাৰ। লিমিটেশন অফ সাবজেক্ট ম্যাটার। লেসন প্ল্যানিং আমাক দৰকাৰ কাৰণ লেসন প্ল্যানিঙে সাবজেক্টটো লিমিট কৰাত সহায় কৰে। সাবজেক্টটো সৰু কৰি পেলায়, লিমিট কৰি দিয়ে। ষ্টুডেণ্ট চোৱা, আমি যদি এটা সাবজেক্ট প্ল্যান নকৰোঁ, তেতিয়াহ'লে আমি তাৰ লগত বহুত অদৰকাৰী কথা ক'ব পাৰোঁ। সাবজেক্ট প্ল্যান নকৰিলে অত্যন্ত অদৰকাৰী কথা, যিবিলাকৰ কোনো দৰকাৰেই নাই, সেইবিলাক কেতিয়াবা শিক্ষকে ক'ব পাৰে। তো সাবজেক্টক লিমিট কৰিব কাৰণে, সাবজেক্টক এটা গাইডেন্স দিব কাৰণে, সাবজেক্টক এটা প্ৰপাৰ ট্ৰেক বা সিকুৱেন্সত পেলাব কাৰণে আমাৰ লেসন প্ল্যানিং দৰকাৰ। আমি এক্সাক্টলি কি ডিছকাছ কৰিম সেইটো আমাৰ আগৰ পৰা জনা উচিত, যাতে অদৰকাৰী কথা কোৱাৰ পৰা নিজকে আমি বিৰত ৰাখিব পাৰোঁ। লেসন প্ল্যানিং দৰকাৰ কাৰণ লেসন প্ল্যানিং টিচিং লাৰ্নিং প্ৰচেছক মেনেজ কৰাত সহায় কৰে। এটা ভাল লেসন প্ল্যান থাকিলে শিক্ষকৰ হাতত আগৰে পৰা লিখা থাকিব, এম কি হ'ব, মেথড কি হ'ব, কাৰিকুলাম কি হ'ব, কোন মুহূৰ্তত ষ্টুডেণ্টক প্ৰশ্ন কৰিব লাগিব, কেতিয়া বুজাব লাগিব, কোনটো পইণ্টত ষ্টুডেণ্টৰ এক্টিভিটি ষ্টাৰ্ট হ'ব, সেই সকলো কথা আগৰে পৰা ক্লিয়াৰ কাট হ'ব, ক্লিয়াৰকে মেনশ্যন কৰা থাকিব। That is why teaching, for managing the teaching learning process also, lesson plan is important, so that the objectives of education can be achieved successfully and teacher can deal with the lesson quite efficiently. So for those reasons also we need lesson planning. Next is orderliness and development in thinking. Lesson planning is important to give teaching learning process and order. Teaching learning process eta sequence বা এটা অর্ডারত ভাগ কৰিব কাৰণেও আমাৰ lesson plan দৰকাৰ। In order to give a proper guideline to lessons, এটা লেসনক proper guideline দিবলৈ আমাৰ lesson planning দৰকাৰ।
লেসন প্ল্যানিং দরকার বিকজ লেসন প্ল্যানিং টিচারর থিঙ্কিং স্কিল ডেভেলপ করে লেসন প্ল্যানিং ডেভেলপস দ্য থিঙ্কিং স্কিল অফ আ টিচার it develops the reflective thinking of a teacher what are the new things can be added how to make the lesson very interesting for the students what are the new dimensions that can be added in the lesson all these things can be attained if the lesson is properly planned beforehand যদি লেসনটো আগৰে পৰা পূৰ্ব নিৰ্ধাৰিত থাকে তো তাৰ ভিতৰত শিক্ষকে নতুন নতুন টেকনিক ভাবি ভাবি সোমাব পাৰে যেটো শিক্ষকে অন দ্য স্পট কৰিব নোৱাৰে এটা লেসন প্ৰিপেয়াৰ নকৰাকে অন দ্য স্পট শিক্ষকে সেইটো এপ্লাই কৰিব নোৱাৰে নেক্সট আমি চাই লওঁ লেসন প্ল্যানৰ প্ৰয়োজনীয়তা use of theoretical knowledge in teaching use of theoretical knowledge in teaching lesson planning is important for using the theoretical knowledge student already bookot সব কথা লিখা থাকে তোমালোকৰ যেটো বুক তোমালোকে কিনা তাতে সব লিখা থাকে তেতিয়া হলে শিক্ষকৰ কাম কি শিক্ষকৰ কাম হল সেই নলেজটো তোমাক দিয়া theoretical knowledge to practically classroom use kora bookot je kotha bilak likha ase tar logot ki characteristics ki features ami aru use koribo paro শিক্ষকৰ নিজৰ knowledge আমি তাৰ লগত কেনেকে associate কৰিব পাৰো শিক্ষকৰ knowledge আমি কেনেকে তাৰ লগত connect কৰি দিব পাৰো হেবিলাক জানিবলৈ শিক্ষকৰ আগৰে পৰা লেসনটো প্ল্যান কৰি থোৱা উচিত means of developing teaching skill lesson plan আমাক teaching skill develop কৰাত সহায় কৰে student তোমালোকে লাহে লাহে teaching skill পাবা তোমালোকে লাহে লাহে বিভিন্ন teaching skill পাবা how to introduce a lesson how to write in blackboard how to discuss something how to organize I think yes I think there is network issue okay yes the network is yes network problem is there yes I'm understanding it let me check my network yes the network is not good students don't worry I am going to this one publish this particular class online and after that I'll give this class link to you you can watch my class even after completion and if there is any problem in understanding the topic I will again take this class যদি এই ক্লাসটো ভিডিও সোয়ার পাছতো বুজাত কোনো অসুবিধা হয় আমি আকৌ এই ক্লাসটো লম চিন্ময় মিন্টু ঋতুৰাজ অম্লান প্ৰণৱ তোমালোকে মোৰ মাতটো শুনি পাইছা শুনি আছো মেম তেতিয়া হলে আকাশৰ আজি ইন্টাৰনেটৰ প্ৰবলেম হ'ব পাৰে means of developing teaching skill পল্লৱ শুনি পাইছা মাতটো অলপ ঝেজে আইছে মেম আজি ইন্টাৰনেটৰ অলপ প্ৰবলেম আছে means for developing teaching skill student teaching skill আমার দরকার যাতে আমি ক্লাস ইন্টারেস্টিং করিব পারো টিচিং স্কিল আমার দরকার যাতে আমি ক্লাসটো ইন্টারেস্টিং করিব পারো এতিয়া মোৰ মাতটো ক্লিয়াৰ কি আহিছে আহিছে মেম এতিয়া ক্লিয়াৰ কি আহিছে এতিয়া ক্লিয়াৰ কি আহিছে মই প্ৰবলেমটো বুজি পাইছো মই সলভ কৰিলো প্ৰবলেমটো স্টুডেন্ট টিচিং স্কিল হল কেনেকে আমি লেসন ইন্ট্রোডিউস কৰিম তোমালোকে মন দি শুনা এই আটাইকেইটা স্কিল কিন্তু তোমালোকে প্ৰ্যাকটিক্যালি কৰি দেখাব লাগিব আমি লাহে লাহে তোমাক শিকাম কেনেকে এটা লেসন ইন্ট্রোডিউস কৰিব লাগে কেনেকে ব্ল্যাকবোর্ডত লিখিব লাগে কেনেকে অর্গানাইজ কৰিব লাগে কেনেকে স্টিমুলাস ভেৰিয়েশন কৰিব লাগে লেসনটো ইন্টারেস্টিং কৰিব লাগে
কেনেকে কোয়েশ্চেন সুধিব লাগে, কেনেকে লেসনটো সামৰণি কৰিব লাগে, এই আটাইকেইটা বস্তু তোমালোকক ট্ৰেইনিং দিয়া হ'ব। আৰু এই ধৰণে এই স্কিল কেইটা এপ্লাই কৰি লেসনটোক ইন্টাৰেষ্টিং কৰি মেনেজ কৰিবলৈ আমাৰ লেসন প্লেনৰ দৰকাৰ। লেসন প্লেনে আমাক শিকায় যে কোনটো স্কিল ইউজ কৰিব লাগিব আৰু কেতিয়া, এইবোৰ কথা জানিবলৈ আমাৰ লেসন প্লেনৰ দৰকাৰ। Similarly, our lesson plan darkar to make the class disciplined. What, when, how much is to be done in the class? How much the students have understood? What are the new things not touched? Or how to use different teaching methods to discuss that particular untouched portion? এই আটাইকেইটা বস্তু লেসন প্লেনৰ ভিতৰত সোমাই যায়। তো অটোমেটিক্যালি স্টুডেন্ট সেই ক্লাছবিলাকত মনোযোগ দিয়ে, য'ত শিক্ষকে লেসনটো ভালকে প্ল্যান কৰি আহে আৰু ক্লাছটো ইন্টাৰেষ্টিং হৈ যায়। নেক্সট ইজ ইভালুৱেশ্যন পচিবল। ইয়েছ, লেসন যদি ভালকে প্ল্যান কৰা মেম হয়। এতিয়া শুনা পাইছে মাতটো শুনা পাইছা? পাইছো মেম এতিয়া আপোনাৰ আচ্ছা, মই ৰিজন কৰিলো মেম। তুমি আকৌ ৰিজন কৰিলা, খুব ভাল কৰিলা আকাশ, খুব ভাল কৰিলা। ইভালুয়েশন পসিবল। আৰু ডোন্ট ওয়ারি স্টুডেন্ট, এই পার্টিকুলার ক্লাসটো তুমি পাই যাবা, তুমি আরামসে এই পার্টিকুলার ক্লাসটো পাই যাবা, ইয়াৰ রেকর্ডিংটো চাব পাৰিবা, সো নো ইস্যু। ইভালুয়েশন পসিবল। স্টুডেন্ট লেসন প্ল্যান যেতিয়া এজন শিক্ষকে কৰে নহয়, শিক্ষকে যেতিয়া কি পঢ়াব, কেনেকে পঢ়াব, কেতিয়া পঢ়া শেষ কৰিব, সেইবিলাক যদি শিক্ষকৰ পূৰ্ব নিৰ্ধাৰিত থাকে, then it will be easier for a teacher to evaluate the lesson properly. Those particular lessons can be evaluated easily because students actively participate in those lessons which are well planned, where the teacher is quite clear what are the different techniques I must use and when to use those techniques. হেতু কাৰণে স্টুডেন্ট ইভালুয়েশন কৰিবলৈ সুবিধা হয়, লেসনটো স্টুডেন্টে বুজিও পায় আৰু ঠিকঠাকে এনসারও দিব পাৰে। যেনেকে ধৰা মাল্টিপল চয়েস কোয়েশ্চন এনসার্স বা গুগল ফর্মত যে কোয়েশ্চন এনসার্স কেটা আমি দিছিলো ফর ইয়োর ইভালুয়েশন, তার এনসারতে আমি বুঝি পাম যে আমি লেসনটো ঠিককে প্ল্যান কৰিছিলো নে নাই। টিচিং উইথ কনফিডেন্স, তোমার যদি লেসনটো আগৰে পৰা প্ল্যান কৰা থাকে, তুমি যদি আগৰে পৰা ভাবি লোৱা যে তুমি কি পঢ়া, তো অটোমেটিক তোমাৰ কনফিডেন্স থাকিব। what to say, what not to say, when to say, everything will be cleared and automatically your energy, your enthusiasm will be good, it will be in a good position. So for maintaining all these things also lesson planning is needed. Lesson planning is needed for revising the topic. লেসন প্ল্যানিং দরকার যাতে আমি টপিক রিভাইজ কৰিব পাৰো। যেতিয়া শিক্ষকে এটা লেসন প্ৰিপেয়াৰ কৰে, তেতিয়া শিক্ষকে এই লেসনৰ সামাৰিও লিখে। A teacher writes summary of the lesson also. So after coming to the summary, after coming to a conclusion, students are able to know that what they have learned and what are the new things that they are going to learn in the next class. Next is economy, energy and time. যেতিয়া আমি লেসনটো প্ল্যান কৰোঁ, তেতিয়া আমাৰ এনার্জি আৰু টাইম সেভ হয়। আমি যদি লেসনটো প্ল্যান নকৰোঁ, আমি অদৰকাৰী কথা কম, যে লেসনটো পঢ়াবলৈ আহিছোঁ তাৰ হলনি আমি বেলেগ কথা কৈ ক্লাছটো কেতিয়াবা শেষ হৈ যাব আৰু আমাৰ ওয়েস্টেজ অফ টাইম হ'ব। সো by presenting the points one by one, by teaching specific points which are already prepared by the teacher, a teacher can save his time, money and energy. So these are the reasons why we need a good lesson plan. And what are the reasons, students? We need a good lesson plan because good lesson plan e amak আগৰ নলেজৰ লগত নতুন নলেজটো কানেক্ট কৰিবলৈ সহায় কৰে। শিক্ষকে ক্লাছৰুমত এনেকুৱা এক্সাম্পল দিয়ে যাতে আগৰ নলেজৰ লগত নতুন নলেজটো ৰিকানেক্ট কৰিব পৰা যায়। স্টুডেন্টৰ সাইকোলজি বুজি সেই মতে যাতে লেসনটো প্ল্যান কৰিব পৰা যায়।
টিচাৰে যাতে এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব পাৰে শৈক্ষিক য'ত সকলো সুবিধা হাউ টু টিচ হোৱাট টু টিচ ৱেন টু টিচ চব যাতে ভালকে কভাৰ হৈ যায় লেসন প্ল্যান প্ৰয়োজন যাতে ষ্টুডেণ্টক কি এক্টিভিটি ক্লাছৰুমত কৰিবলৈ দিয়া হ'ব শিক্ষকৰ কি এক্টিভিটি হ'ব সকলোৱে যাতে আগৰে পৰা পূৰ্ব নিৰ্ধাৰিত থাকে কি আমি এইড ইউজ কৰিম আমি কি কি মেটেৰিয়েলিষ্টিক এইড ইউজ কৰিম সেইটো যাতে আমি আগৰে পৰা গম পাওঁ সাবজেক্ট মেটাৰৰ অদৰকাৰী কথা বাদ দি যাতে দৰকাৰী কথাকেইটাই অকল আলোচনা কৰিব পাৰোঁ সেই সম্পৰ্কে আমি গম পাওঁ টিচিং লাৰ্নিং প্ৰচেছটো কেনেকৈ মেনেজ কৰিব লাগিব সেই সম্পৰ্কে আমি গম পাওঁ কেনেকৈ আমাৰ নিজৰ থিংকিং স্কিল ডেভেলপ কৰি লেসনটোক ইণ্টাৰেষ্টিং কৰিবলৈ নতুন নতুন টেকনিক তাৰ ভিতৰত ভৰাব পাৰি সেইটো জানিবলৈও আমাৰ এটা ভাল লেসন প্ল্যান লাগিব লেসন প্ল্যানে আমাৰ থিওৰিটিক্যাল নলেজক একটা প্র্যাকটিক্যাল দিক দিয়ে লেসন প্ল্যানত যে বুকিশ এক্সপিৰিয়েঞ্চ কেইটা আছে whatever is written in the book those things can easily be presented and very sharply can be presented in normal classrooms that is why also we need lesson plan আমার যে বিভিন্ন টিচিং স্কিলস আছে হাউ টু ইন্ট্রোডিউস আ লেসন হাউ টু রাইট ইন ব্ল্যাকবোর্ড হাউ টু অ্যাচিভ হাউ টু অর্গেনাইজ স্টিমুলাস ভেৰিয়েশ্যনস এই যে বিভিন্ন স্কিল কেইটা কেতিয়া ইউজ কৰিব লাগিব সেই কথাবিলাকো আমি লেসন প্ল্যানত লিখি থব লাগিব ফৰ মেকিং ইট ফ্ৰুটফুল নেক্সট হল ক্লাছৰ ডিসিপ্লিন ৰক্ষা কৰিব কাৰণে লেসন প্ল্যান লাগে লেসন প্ল্যানৰ লগত ক্লাছৰ ডিসিপ্লিনৰ সম্পৰ্ক কি ষ্টুডেণ্ট ক্লাছত তেতিয়া মনোযোগ দিয়ে যেতিয়া ক্লাছটো ইণ্টাৰেষ্টিং থাকে তো ষ্টুডেণ্টৰ এটেনশ্যন কেচ কৰিব কাৰণে ষ্টুডেণ্টক লেসনৰ প্ৰতি এটা ভাল লগা মনোভাৱ ক্ৰিয়েট কৰিব কাৰণে আমাৰ লেসন প্ল্যান লাগে আৰু তেনেকুৱা ষ্টুডেণ্ট অটোমেটিক এটেন্টিভ আৰু ডিসিপ্লিন হয় লেসন প্ল্যান দৰকাৰ যাতে আমি মূল্যায়ন কৰিব পাৰোঁ ইভালুৱেট কৰিব পাৰোঁ ষ্টুডেণ্টৰ নলেজ ইন দ্য সাবজেক্ট লেসন প্ল্যান শিক্ষকৰ কনফিডেন্স ডেভেলপ কৰে যেতিয়া শিক্ষকে কি পঢ়াব আগৰে পৰা ভাবি আহে অটোমেটিক শিক্ষকৰ কনফিডেন্স গ্ৰো হয় লেসনটো ৰিভাইজ কৰাত সহায় হয় কাৰণ লেসন প্ল্যানত এটা প্ৰপাৰ সামাৰি থাকে আৰু ভাল এটা লেসন প্ল্যান বনালে শিক্ষকে অদৰকাৰী কথা কোৱাৰ পৰাও বিৰত থাকে আৰু লেসনটো ভালকে প্ৰেজেন্টও কৰিব পাৰে সো দিজ আৰ দ্য নিডস আমার লেসন প্ল্যান কিয় দরকার তার নিডস এন্ড ইম্পর্টেন্স স্টুডেন্ট মই তোমাক ইয়াত এটা কথা কম তোমালোকৰ যে পেপাৰটো আছে লেসন প্ল্যানিং এই পেপাৰটোত কিন্তু ভাইবা হ'ব ভাইবা তোমাক মুখে মুখে হুদা হ'ব লেসন প্ল্যানিং কি লেসন প্ল্যানিংৰ ক্যাৰেক্টাৰিষ্টিক্স কি অবজেক্টিভস কি এই ধৰণৰ প্ৰশ্ন বা তুমি কেনেকৈ লেসন প্ল্যান কৰিবা এই ধৰণৰ বস্তু তোমাক হুদা হ'ব সেইটো কাৰণে থিওৰি খুব ভালকে পঢ়া তোমালোকে আগৰবাৰ ভাইবা দিছিলা সাইকোলজিক্যাল ভাইবা তো তোমালোক জানা কথাটো তো স্টুডেন্ট এতিয়া আমি অলপ ৰিভাইজ কৰি লম আমি এতিয়া স্টুডেন্টৰ পৰা হুদিম ওয়ান বাই ওয়ান what are the needs and importance of lesson planning আমাক কিয় দৰকাৰ আকাশ ফার্স্ট পয়েন্ট কিয় দৰকাৰ হেল্ল' মেম আকাশ কোৱা আমাৰ লেসন প্ল্যানিং কিয় দৰকাৰ লেসন প্ল্যানিং থাকিলে এটা ষ্টুডেণ্টে সহজে বুজিব পাৰে যে কোনটা বিষয় আৰু টিচাৰজনৰ সেই সময়টো বাছে ওকে নেক্সট পয়েন্ট টিচাৰজনে এটা প্ৰপাৰ প্ল্যান কৰি আহিব পাৰে ইয়েস টিচাৰজনে এটা প্ৰপাৰ প্ল্যানিং কৰি আহিব পাৰে ভেৰি গুড চিন্ময় লেসন প্ল্যানিং আমাৰ কিয় দৰকাৰ মেম শুনছে শুনি পাইছো চিন্ময় কোৱা মেম লেসন প্লেন হৈছে এটা পৰিপক্ক প্ৰক্ৰিয়া য'ত শিক্ষকে নিজৰ পাঠ্যপুথিৰ সকলো কথা এখন কাগজৰ জৰিয়তে নিজৰ সকলো কথা লিপিবদ্ধ কৰি শিক্ষাৰ্থীক কেনেকৈ পঢ়াব কি পদ্ধতি অৱলম্বন কৰিব এই সকলো অৱলম্বন কৰে আমাৰ লেসন প্ল্যান কিয় দৰকাৰ তেতিয়া হলে ভেৰি গুড চিন্ময় আমাৰ লেসন প্ল্যান দৰকাৰ যাতে সকলো কথা আমি ডকুমেন্টেড কৰি থব পাৰো আৰু যেতিয়াই প্ৰয়োজন তেতিয়া যাতে ষ্টুডেন্টক ক'ব পাৰো নেক্সট প্ৰণৱ লেসন প্ল্যান আমাৰ কিয় দৰকাৰ প্ৰণৱ গো থ্ৰু দ্য ডকুমেন্ট দ্যাট আই এম শেয়াৰিং ডকুমেন্টত কি লিখা আছে লেসন প্ল্যান আমাৰ শৈক্ষিক কিয় পৰিৱেশ দৰকাৰ গঢ়ি তোলা শৈক্ষিক পৰিৱেশ গঢ়ি তোলা শৈক্ষিক পৰিৱেশ ইয়েস
ভেৰি গুড, শৈক্ষিক পৰিৱেশ গঢ়ি তোলা। এই কথাটো ইয়াত কি বুজাব বিচাৰিছে প্ৰণৱ? শৈক্ষিক পৰিৱেশ মানে কি ক'ব বিচাৰিছে ইয়াত? শৈক্ষিক পৰিৱেশ মানে প্ৰণৱ এইটো চোৱা, হেল্ল', তোমাৰ ইণ্টাৰনেট ইজ নট ক্লিয়াৰ, আই এম আণ্ডাৰষ্টেণ্ডিং। শৈক্ষিক পৰিৱেশ মানে হ'ল ষ্টুডেণ্টৰ মনত এটা ইণ্টাৰেষ্ট ক্ৰিয়েট কৰা, ষ্টুডেণ্টৰ মনত এটা ইণ্টাৰেষ্ট ক্ৰিয়েট কৰা ছাবজেক্টৰ প্ৰতি। আৰু ইণ্টাৰেষ্ট এনে নাহিব, ষ্টুডেণ্টৰ মনত ইণ্টাৰেষ্ট ক্ৰিয়েট কৰিবলৈ হ'লে শিক্ষকে লেচনটোক নতুন ধৰণে এটা ডাইমেনশ্যন দিব লাগিব, লেচনটোক ইণ্টাৰেষ্টিং বনাব লাগিব। তাত বিভিন্ন মেথড থাকিব লাগিব, অভাৰহেড প্ৰজেক্টৰ ইউজ কৰিব পাৰে, প্ৰজেক্ট কৰিব পাৰে, সেমিনাৰ কৰিব পাৰে, বিভিন্ন টেকনিক এপ্লাই কৰি ষ্টুডেণ্টক লেচনৰ প্ৰতি এটা আগ্ৰহ ক্ৰিয়েট কৰিব লাগিব। আৰু এই আগ্ৰহ ক্ৰিয়েট কৰিবৰ কাৰণে লেচনটো ভাবি চিন্তি প্লেন কৰিব লাগিব। নেক্সট পইণ্টটো হ'ল ডিটাৰমিনেশ্যন অফ এক্টিভিটিজ। এইটো কোনে ক'ব? এই পইণ্টটোৰ মানে কি? অম্লান কোৱা, লেচন প্লেনিং কিয় দৰকাৰ? লেসন প্ল্যানিং কিয় দরকার? কোৱা। ডিটারমিনেশন অফ অ্যাক্টিভিটি মানে কি বুঝি পাইছা অম্লান? Yes, today I think there is some internet issues, that is why maybe. পঞ্চমী কোৱা, ডিটারমিনেশন অফ অ্যাক্টিভিটি মানে কি? লেসন প্ল্যানিংত আমি কি কি অ্যাক্টিভিটি ডিটারমাইন কৰিব লাগিব? আগৰে পৰা শিক্ষকৰ কিছুমান কাৰ্যাৱলী আৰু ছাত্ৰ ছাত্ৰীৰ কাৰ্যাৱলী, সেই কাৰ্যাৱলীবিলাক সিস্টেমেটিক কৰিবৰ কাৰণে আমাৰ লেসন প্ল্যানিং দৰকাৰ। লেসন প্ল্যানিঙে আমাক ক্লিয়াৰ কাট আইডিয়া দিয়ে শিক্ষকৰ কাৰ্য কি হ'ব লাগিব ক্লাছৰুমত, শিক্ষাৰ্থীৰ কাৰ্য কি হ'ব লাগিব। সেই দুটাৰ মাজত এটা সামঞ্জস্য ৰক্ষা কৰিবলৈ আমাৰ লেসন প্ল্যানিঙৰ দৰকাৰ। Okay, please explain. মিন্টু কোৱা, why do we need lesson planning? আমাৰ lesson planning কিয় দৰকাৰ মিন্টু? Go through the points and try. মেম আকৌ এবাৰ ক'বচোন, ভালকে নুশুনিলো। আচ্ছা, আমাৰ lesson planning কিয় দৰকাৰ? Go through the slide that I have used here. Actually it is an article, online article. এই অনলাইন আৰ্টিকেলৰ এই দুটা পইণ্ট কি কৈছে মিন্টু? আমাৰ লেসন প্ল্যানিং কিয় দৰকাৰ? মেম লেসন প্ল্যানিং কৰি আহিলে ষ্টুডেণ্টক ভালকে বুজাব পৰা যাব আৰু বুজিব পাৰিব। Yes, আৰু ইয়াত আৰু এটা কথা কি কৈছে? লিমিটেশন অফ সাবজেক্ট ম্যাটাৰ। সাবজেক্ট ম্যাটাৰৰ লিমিটেশন মানে ইয়াত কি ক'ব বিচাৰিছে ষ্টুডেণ্ট? সাবজেক্ট ম্যাটাৰৰ লিমিটেশন। Yes, চিন্ময়? পাঠদানৰ সীমাবদ্ধতা, Yes, কিমানখিনি পঢ়াব, কিমান দূৰলৈকে। কিমান দূৰলৈকে, এক্স্যাক্টলি চিন্ময়, কিমানখিনি পঢ়াব, কিমান দূৰলৈকে, সেইটো আমাক বুজিব যদি বিচাৰো আমি, আমাৰ লেসন প্ল্যান লাগিব। চিন্ময়, ভেৰি গুড। আচ্ছা, তো আমি আজি ডিসকাস কৰিলো what are the importance, needs and importance, what are the important points for which lesson plan is needed. So what are the points? Previous knowledge জানিবলৈ lesson plan লাগে, শিক্ষকৰ আৰু শিক্ষাৰ্থীৰ সাইকোলজিক্যাল নিড জানিবলৈ লেসন প্ল্যান লাগে, এনভায়ৰনমেন্টটো সুইটেবল কৰিবলৈ, শিক্ষাৰ উপযোগী কৰিবলৈ লেসন প্ল্যান লাগে, শিক্ষক শিক্ষাৰ্থীৰ এক্টিভিটি ক্লাছৰুমত কি হ'ব তাক পূৰ্ব নিৰ্ধাৰিত কৰিবলৈ লেসন প্ল্যান লাগে, কি কি মেটেৰিয়েল ক্লাছৰুমত ইউজ কৰা হ'ব সেইটো জানিবলৈ লেসন প্ল্যান লাগে, সাবজেক্ট ম্যাটাৰ আমি কিমান দূৰলৈকে পঢ়াম, কিমানটো পঢ়াম তাক আগৰে পৰা জানিবলৈ লেসন প্ল্যান লাগে,
গোটেই ক্লাছৰুমৰ ভিতৰত শিক্ষকে কি কাম কৰিব আৰু কি অদৰকাৰী কাম নকৰিব তাক ভালকে ডিসক্ৰিমিনেট কৰি ঠিক কামটো এপ্লাই কৰাক লেসন প্ল্যান বুলি কয় নিজৰ থিংকিং ডেভেলপ কৰি ক্লাছৰুমটো আৰু কেনেকৈ ইন্টাৰেষ্টিং কৰিব পাৰি সেই সকলো কথা লিপিবদ্ধ কৰি থবলৈ লেসন প্ল্যান লাগে ক্লাছৰুমত চলি থকা থিওৰিটিকেল নলেজ বুকিশ নলেজ সেই নলেজ কেইটাক প্ৰেজেন্টত প্ৰেক্টিকেলি কেনেকৈ ইন্টাৰেষ্টিং ৱেত ইমপ্লিমেণ্ট কৰিব পাৰি তাক জানিবলৈ লেসন প্ল্যান লাগে বিভিন্ন টিচিং স্কিল লাইক হাউ টু ইন্ট্ৰডিউস আ লেসন হাউ টু ৰাইট ইন ব্ল্যাকবোৰ্ড হাউ টু এচিভ সামথিং এই সকলো কথা জানিবলৈ লেসন প্ল্যান লাগে ক্লাছৰুম ডিসিপ্লিন মেইনটেইন কৰিব কাৰণে লেসন প্ল্যান লাগে ইভালুৱেশ্যন পসিবল কৰিব কাৰণে ইভালুৱেশ্যন মানে যেতিয়া আমি এটা ভাল লেসন প্ল্যান বনাম তো অটোমেটিক তাত মূল্যায়নো থাকিব ষ্টুডেণ্টটো লেসন কিমান বুজি পাইছে হেতু আমি জানিব লাগিব হেতু জানিব কাৰণেও লেসন প্ল্যান লাগে কনফিডেন্সৰ হৈতে পঢ়াব কাৰণে শিক্ষা কনফিডেন্সৰ হৈতে পঢ়াব কাৰণে লেসন প্ল্যান লাগে যাতে শিক্ষকে কি পঢ়াব লাগিব কেনেকৈ পঢ়াব লাগিব তাৰ পূৰ্ব জ্ঞান আগৰ পৰাই পাই যায় টপিকটো ৰিভাইজ কৰিব কাৰণে লেসন প্ল্যান লাগে এনাৰ্জি আৰু টাইম সেভ কৰিব কাৰণে আমাৰ লেসন প্ল্যান লাগে তো these are the reasons given by the writer for which we need good lesson planning okay তো আমি বুজি পালো এই পয়েন্টস কেটা কি so these are the importance of lesson planning যেটো আমি ডিসকাস কৰিলো এতিয়া আমি ডিসকাস কৰিম টাইপস অফ লেসন প্ল্যান লেসন প্ল্যানৰ টাইপ কি স্টুডেন্ট লেসন প্ল্যানৰ মেইন টাইপ হৈছে তিনটা লেসন প্ল্যানৰ একচুয়ালি টাইপ হৈছে তিনটা কি হল এই টাইপ কেটা নলেজ লেসন স্কিল লেসন এন্ড এপ্রিসিয়েশন লেসন এই কেটা হল লেসন প্ল্যানিংৰ টাইপ নলেজ লেসন স্কিল লেসন এন্ড এপ্রিসিয়েশন লেসন ফার্স্ট আমি চাই লওঁ নলেজ লেসন কি yes নলেজ লেসন কি চোৱা স্টুডেন্ট নলেজ লেসন হল য'ত লাৰ্ণাৰৰ অকল কগনিটিভ এস্পেক্টৰ ওপৰত গুৰুত্ব দিয়া হয় লাৰ্ণাৰৰ অকল থিংকিং স্কিলৰ ওপৰত গুৰুত্ব দিয়া হয় তোমালোকে স্টুডেন্ট যেতিয়া লেসন প্ল্যান বনাবা তেতিয়া তোমালোকৰ এই কথাটো মনত থব লাগিব কিছুমান স্টুডেন্টে নলেজ লেসন লব কিছুমানে লব স্কিল লেসন কিছুমানে লব এপ্রিসিয়েশন লেসন নলেজ লেসন যে লেসন স্টুডেন্টৰ ইন্টেলেকচুয়াল গ্রোথ সাবজেক্টৰ প্ৰতি স্টুডেন্টৰ ইন্টেলেকচুয়াল আন্ডাৰষ্টেণ্ডিং কিমান গ্ৰো কৰিব পাৰি অকল সেই বস্তুটো লৈ কাম কৰে দ্যাট ইজ নলেজ লেসন নলেজ লেসনত ফ্যাক্টছৰ লগত ডিল কৰা হয় ফ্যাক্টছ নলেজ লেসনত ভেৰিয়াছ ফ্যাক্টছ দিয়া হয় সাবজেক্টৰ সম্পৰ্কে জ্ঞান দিয়া হয় আৰু এই লেসন কেটা হল হিস্ট্রি জিওগ্রাফি ইকোনমিক্স সিভিক্স ম্যাথস সায়েন্স এন্ড গ্রামার যে সাবজেক্ট বিলাকত স্টুডেন্টৰ ইন্টেলিজেন্স আমি বেছিকে ইউজ কৰিব পাৰো মুখস্থ কৰিব কাৰণে মেমোৰাইজ কৰিব কাৰণে টপিকটো ভালকে পঢ়ি আন্ডাৰষ্টেণ্ডিংৰ যোগেদি মনত থব কাৰণে আমাৰ লেসন প্ল্যান দৰকাৰ আৰু এই লেসনস কেটাক এই এক্টিভিটি বিলাক যে লেসনত কৰা হয় তাকে নলেজ লেসন বুলি কয় স্টুডেন্টৰ কগনিটিভ এই যে সোয়া কগনিটিভ স্টুডেন্টৰ থিংকিংৰ লগত জড়িত বিভিন্ন ফ্যাক্টছৰ লগত জড়িত যেটো স্টুডেন্টৰ নলেজ ইনক্রিজ কৰে সেই লেসনস বিলাক হল নলেজ লেসন এপ্রিসিয়েশন লেসন কি সোয়া এপ্রিসিয়েশন লেসন Appreciation lessons are based on the affective aspect of learner activity. Appreciation lesson হল যে লেসন বিলাক ফিলিংছৰ লগত জড়িত লাৰ্ণাৰৰ ফিলিংছৰ লগত যে লেসন বিলাক লাৰ্ণাৰক ইনস্পায়াৰ কৰে কিবা এটা কথা জানিবলৈ বুজিবলৈ ইনস্পায়াৰ কৰে জীৱনটো নতুন ধৰণে খুলি চাবলৈ আকৌ নতুন এটা চান্স দিবলৈ যে
বিলাকে ইনস্পায়াৰ কৰে, নতুন এটা চান্স য'ত আমি পাওঁ, সেই লেচনবিলাক হ'ল এপ্ৰিচিয়েশ্যন লেচন। মই এক্সাম্পল দিছোঁ, মই ধৰা ক্লাছৰুমত, ধৰা মই এটা UPSC ক্লাছ কৰাই আছোঁ আৰু তাৰ মই টিচাৰ হওঁ, তো মই ষ্টুডেণ্টক কি ধৰণৰ লেচন দিম? UPSC ক্লাছ যদি মই কৰোঁ, তাত মই নলেজ ৰিলেটেড লেচন, স্কিল ৰিলেটেড লেচন দিম, আৰু তাৰ লগে লগে মই যদি কেইটামান মটিভেশ্যনেল চিনেমা ৰেকমেণ্ড কৰোঁ, মই যদি কওঁ ষ্টুডেণ্ট তোমালোকে UPSC প্ৰিপাৰেশ্যন লৈ আছা, ইট ইজ নট আ জোক, lots of hard work is needed here, so you need constant energy and motivation in your body, so I am recommending some good movies to you, you please watch this movies in your free time. প্ৰিপাৰেশ্যন লোৱাৰ লগে লগে মই তোমাক কেইটামান মুভিৰ কথা কৈছো, তোমালোকে ফ্ৰী টাইমত সেই মুভিবোৰ চাবা। এইটো হ'ল এপ্ৰিচিয়েশ্যন লেচন। তেতিয়া ষ্টুডেণ্টে সেই মুভিজবোৰ চাব আৰু সেই মুভিজবিলাকৰ লগত নিজৰ জীৱনটো কানেক্ট কৰি চাব। তেওঁলোকে যদি পাৰিছে ময়ো পাৰিম। যেনেকৈ ধৰা মই ৰেকমেণ্ড কৰিলোঁ ভাগ মিল্খা ভাগ, মই ৰেকমেণ্ড কৰিলোঁ ৱেব ছিৰিজ এস্পাইৰেণ্ট, মই ৰেকমেণ্ড কৰিলোঁ জিন্দগী না মিলেগি দোবাৰা, মই ৰেকমেণ্ড কৰিলোঁ ৰকেট সিং সেলছমেন অফ দ্য ইয়াৰ। তোমালোকে এই মুভিজবোৰ চাবা যাতে তোমালোকে সদায় মোটিভেট হৈ থাকা। তো এইটো হ'ল এপ্ৰিচিয়েশ্যন লেচন, য'ত ছাবজেক্টে ফিল কৰিব, য'ত ষ্টুডেণ্টে ছাবজেক্টটোক ফিল কৰিব, পঢ়াৰ লগে লগে তাৰ ভিতৰত থকা অন্তৰ্নিহিত অৰ্থ বুজি পাব আৰু তাৰ লগত নিজৰ জীৱনটো কানেক্ট কৰি চাব। ইয়াত দিয়া আছে এক্সাম্পল হ'ল পয়েট্ৰি, কবিতা। ইয়েছ, আমি যেতিয়া কবিতা এটা পঢ়োঁ, কবিতাৰ লগত নিজৰ জীৱনটো কানেক্ট কৰি চাওঁ। লিৰিক্স, গানৰ লিৰিক্স, আমি যেতিয়া এটা গান শুনো, সেই গানৰ লিৰিক্সৰ লগত নিজৰ জীৱনটো কানেক্ট কৰি চাওঁ, বেছি ভাল লাগে, লিৰিক্সবিলাক তেতিয়া বেছি ভাল লাগে। তো এপ্ৰিচিয়েশ্যন হ'ল ছাবজেক্টটোৰ ভিতৰত সোমাই যোৱা আৰু ছাবজেক্টটোক ভাল পোৱা, ছাবজেক্টৰ ভিতৰত সোমাই গৈ ছাবজেক্টক ভাল পোৱা। ইয়াত ছাবজেক্টবোৰ কি হ'ব পাৰে? আৰ্ট ছাবজেক্ট, হিউমেনিটিজ, ছাবজেক্টছ লাইক ইংলিছ লিটাৰেচাৰ, পয়েট্ৰি বা ফিল্ম মেকিং, ফিল্ম ষ্টাডি, এই ছাবজেক্টবিলাক হ'ল এপ্ৰিচিয়েশ্যন লেচন। এই ছাবজেক্ট বা লেচনবিলাক এপ্ৰিচিয়েশ্যন লেচনৰ ভিতৰত পৰে। স্কিল লেচন কি চোৱা? স্কিল লেচন হ'ল হাতে ভৰিৰে কৰা কাম, এইটো হ'ল চাইকোমোটৰ এছপেক্ট। স্কিল লেচন জড়িত হৈ আছে চাইকোমোটৰ এছপেক্টৰ লগত, এপ্ৰিচিয়েশ্যন জড়িত হৈ আছে এফেক্টিভ এছপেক্টৰ লগত, নলেজ জড়িত হৈ আছে কগনিটিভ এছপেক্টৰ লগত। তাৰমানে ষ্টুডেণ্ট এইকেইটা কি? কগনিটিভ, এফেক্টিভ এণ্ড চাইকোমোটৰ ডমেইন। নলেজ জড়িত হৈ আছে আমাৰ কগনিটিভ অবজেক্টিভৰ লগত, এপ্ৰিচিয়েশ্যন লেচন জড়িত হৈ আছে ফিলিংছ বা এফেক্টিভ এছপেক্টৰ লগত, স্কিল লেচন জড়িত হৈ আছে চাইকোমোটৰ এছপেক্টৰ লগত। চাইকো মানে মেণ্টেল এক্টিভিটি, মোটৰ মানে ফিজিকেল এক্টিভিটি, হাতে ভৰিৰে কৰা কাম, হাত আৰু ভৰি ইউজ কৰি কৰা কাম। তো ষ্টুডেণ্ট লেচন প্লেনত এটা ছাবজেক্ট বুজিবলৈ হ'লে চাইকোমোটৰ এছপেক্টটো সদায় জানিব লাগিব। স্কিল লেচন হ'ল য'ত ষ্টুডেণ্টে কাম কৰে, ডুইং, য'ত ষ্টুডেণ্টে কাম কৰি শিকে, লাইক ডুইং ধৰা তুমি প্ৰজেক্ট, সায়েন্স সাবজেক্ট, গ্ৰুপ ডিছকাশ্যন, য'ত এক্টিভলি পাৰ্টিচিপেট কৰিছে, জুডো, কেৰাটে, বক্সিং ক্লাছেছ, জুডো ক্লাছেছ, কেৰাটে ক্লাছেছ, ছিংগিং, ডান্সিং, ৰিচাইটেশ্যন, ড্ৰামাটাইজেশ্যন, ষ্টৰি টেলিং ক্লাছেছ, ইনষ্টিটিউশ্যন অফ পাৰফৰ্মিং আৰ্টছ, এই অৰ্গেনাইজেশ্যনত যিবিলাক ল'ৰা ছোৱালী পঢ়া শুনা কৰে, NSD ড্ৰামা, য'ত চিনেমা, থিয়েটাৰ, ড্ৰামাৰ এক্টিং স্কিল শিকোৱা হয়। যে মানুহবিলাক এই ধৰণৰ ছাবজেক্ট চিলেক্ট কৰে য'ত কিছুমান টাস্ক বা কিছুমান কাম কৰিব লাগে, সেই ছাবজেক্টবিলাক কাৰ ভিতৰত আহে? স্কিল লেচনৰ ভিতৰত আহে। ইয়াত লাগিব প্ৰেক্টিচ, লাইক সায়েন্স, মেথছ, প্ৰজেক্ট,
য'ত আমি প্ৰেক্টিচ কৰি কৰি শিকো, মুখস্থ কৰি নহয়। আৰু এই ধৰণৰ ছাবজেক্টৰ এক্সাম্পল হ'ল, হোৱাট আৰ দ্য এক্সাম্পলছ? পেইণ্টিং, হেণ্ডক্ৰাফ্ট, গাৰ্ডেনিং, এগ্ৰিকালচাৰ, এইবিলাক হ'ল স্কিল লেচনৰ এক্সাম্পল। তাৰমানে য'ত কাম কৰিব লাগে, এই লেচনবিলাক চোৱা, পেইণ্টিং, হেণ্ডিক্ৰাফ্ট, এই আটাইকেইটা তোমাৰ বডি আৰু তোমাৰ মাইণ্ড দুটাই ইউজ কৰিব লাগে। য'ত তোমাৰ বডি আৰু মাইণ্ড দুটাই ইউজ কৰিব লাগিব, তাক কোৱা হয় স্কিল লেচন। তো স্টুডেন্ট, লেসন প্ল্যান 3 ধরনের থাকে। There are 3 types of lesson planning. What are the 3 types? First is knowledge lesson, where intellectual growth is everything. Helping a child to understand the subject, to memorize the subject is the main objective of this lesson plan. And this particular knowledge lesson is based on cognitive objective, fulfilling the intellectual growth, fulfilling or helping the person to understand mentally will be a subject matter of knowledge lesson. Appreciation lesson, where we express our feeling towards a subject, that is appreciation lesson. আৰু এই particular lesson to জড়িত হৈ আছে আমাৰ affective domainৰ লগত। affective domain কি student? affective domain হ'ল subject to feel কৰা, যেনেকৈ ধৰা mass communication, movie, performing arts, film studies, যিবিলাক আমি feel কৰোঁ, poetry, recitation, সেই সাবজেক্টবিলাক আহিব এপ্ৰিচিয়েশ্যন লেচনৰ ভিতৰত। স্কিল মানে দক্ষতা, কাম কৰা। ইয়াত হ'ল ডুইং, টাস্ক। ইয়াত তোমাক কেইটামান টাস্ক দিয়া হ'ব আৰু তুমি প্ৰেক্টিচ কৰি, এক্সপেৰিমেণ্ট কৰি তাক সলভ কৰিবা। পেইণ্টিং, হেণ্ডিক্ৰাফ্ট, গাৰ্ডেনিং, এগ্ৰিকালচাৰ, য'ত মানুহে হাতে ভৰিৰে কাম কৰে, those subjects will come under these particular schools of these particular types of lesson planning. তো আমি lesson planning or 3টা টাইপ চালো। কি কি সেই 3টা টাইপ? What are those 3 types? knowledge lesson, appreciation lesson আৰু skill lesson. নলেজ লেসনত কি আছে আকাশ? কিহৰ ওপৰত জোৰ দিয়ে নলেজ লেসন? লাৰ্ণাৰৰ থিংকিং স্কিলৰ ওপৰত গুৰুত্ব দিয়া হয়। Yes, লাৰ্ণাৰৰ Psychology সম্পৰ্কে জ্ঞান দিয়া হয়। Thinking skill হয়। নলেজ লেসনত কি কি সাবজেক্ট হ'ব পাৰে আকাশ? নলেজ মেম লেসনত স্লাইডখন দেখাই দিব এবাৰ। আচ্ছা, নলেজ লেসনত কি কি সাবজেক্ট এড হৈ থাকে? হিষ্টৰী, জিঅ'গ্ৰাফি, ইকনমিক্স, মেথমেটিক্স, সায়েন্স Science এণ্ড গ্ৰামাৰ। and grammar. Very good. The next will be skill lesson, appreciation lesson. Appreciation lessonত চিন্ময় আমাৰ কি কি সাবজেক্ট সোমাব পাৰে appreciation lessonত? চিন্ময় আৰ্টছ হ'ব। আর্টস হব, yes, appreciation আর্টস হব। appreciation lesson কোন অবজেক্টিভৰ ওপৰত বেস কৰি লোৱা হৈছে? appreciation lesson কোন অবজেক্টিভৰ ওপৰত বেস কৰি? মেম এফেক্টিভ। এফেক্টিভ। আৰু নলেজ লেসন কোন অবজেক্টিভৰ ওপৰত বেস কৰি লোৱা হৈছে? নলেজ লেসন কগনিটিভ। কগনিটিভ, not psychomotor. নলেজ লেসন কগনিটিভ। স্কিল লেসন কোন অবজেক্টিভৰ ওপৰত বেস কৰিছে? স্কিল লেসন সাইকোমোটৰ। কোন লেসনত এক্স্যাক্টলি সাইকোমোটৰ। কোন লেসনত টাস্ক কৰা হয়? টাস্ক কোন লেসনত টাস্ক কৰা হয়? স্কিল লেসন। Skill lesson, yes. What are the subjects? Stimulation. Exactly. What are the subjects? কেইটামান examples skill lessonৰ? Science, math, project, Painting, handicraft,
science projects, gardening, those will come under Agricultural. agriculture जो তুমি হাতে ভৰিৰে কাম কৰো যেনেকে agricultural university, হোটেল ম্যানেজমেন্ট, হসপিটালিটি ম্যানেজমেন্ট, ইভেন্ট ম্যানেজমেন্ট, এই ধৰণৰ সাবজেক্ট, ইঞ্জিনিয়াৰিং এই ধৰণৰ সাবজেক্ট বিলাক স্কিল লেসনত পৰে। পোয়েট্রি, রিসাইটেশন, ড্রামাটাইজেশন, অ্যাপ্রিসিয়েশনত পড়ে। সায়েন্স, সোশ্যাল স্টাডিজ, জিকে, জিওগ্রাফি, সিভিক্স, নলেজ লেসনের ভিতৰত পড়ে। তো these are 3 types of lesson plan: knowledge lesson, skill lesson, yes, knowledge lesson, skill lesson and appreciation lesson. So these are the types discussed. So today we have discussed 2 main topic and these are very important topic. eketa tumalokor viva question moi tomak iar porai kebata question dibo paro tomak vivat eta situation dibo pare tomak vivat eta situation dibo pare আৰু সেই পার্টিকুলার সিচুয়েশনত তুমি চিনি পাব লাগিব যে এই লেসনটো কোনটো। যেনেকে ধৰা এটা ছোৱালীয়ে পয়েট্ৰি পঢ়ি আছে আৰু শিক্ষকে ছোৱালীজনীক পয়েট্ৰিৰ মিনিংটো এক্সপ্লেইন কৰিব দিছে, কোৱাটো ষ্টুডেন্ট কোন লেসন হ'ব পাৰে? Appreciation lesson. এপ্রিসিয়েশন লেসন, এপ্রিসিয়েশন। এটা লৰা জিওগ্ৰাফিৰ বা জিওলজিৰ বিভিন্ন এসপেক্টস বিলাক, ডাইমেনশনস বিলাক এক্সপ্লেইন কৰি আছে। জিওগ্ৰাফি এক্সপ্লেইন কৰি আছে, ল্যাটিটিউড, লংগিটিউড, তাৰ ভাৰতৰ বিভিন্ন পাৰ্টস কেটা, মাজত যে এটা ইনভিজিবল ৰেখা আছে, সেই সকলো কথা এটা লৰা ক্লাছত এক্সপ্লেইন কৰি আছে। কোন লেসন হ'ব পাৰে এইটো? Knowledge lesson. নলেজ লেসন। আৰু ইঞ্জিনিয়াৰিঙৰ লগত জড়িত, মেচিনৰ লগত জড়িত কোনো প্ৰেক্টিকেল প্ৰজেক্ট যদি কোনো ষ্টুডেণ্টে কৰে সেইটো কোন লেসনৰ ভিতৰত পৰিব? স্কিল লেসন। ভেরি গুড স্টুডেন্ট, ভেরি গুড। আৰু তোমাক সুধিব যে লেসন প্ল্যানিং কৰিবলৈ যাওঁতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা শিক্ষকে কি মনত থোৱা উচিত? তোমালোকে নিজৰ আন্ডাৰষ্টেণ্ডিঙৰ পৰা কোৱাটো ষ্টুডেন্ট কি মনত থব লাগে শিক্ষকে? এটা লেসন প্ল্যান কৰোঁতে শিক্ষকে আটাইতকৈ গুৰুত্বপূৰ্ণ কি কথা মনত থব? লেসন প্ল্যান কৰোঁতে আগৰ বিষয়টোৰ লগত সংযোগ কৰিব পাৰো। আগৰ বিষয়টো ষ্টুডেণ্টৰ আটাইতকৈ ইম্পৰ্টেণ্ট। ইয়েছ আকাশ, ইউ আৰ ভেৰি কাৰেক্ট, ভেৰি কাৰেক্ট। আগৰ টপিকটোৰ লগত মেম ষ্টুডেণ্টক আগৰ টপিকটোৰ লগত যাতে মানে আমি কানেকশ্যন কৰিব পাৰো সেইটোৰ ওপৰত গুৰুত্ব দিয়ে টিচাৰে, হয় নে মেম? হয়, আগৰ লেসনটোৰ ওপৰত গুৰুত্ব দিয়ে। তোমাক সুধিছে মোস্ট ইম্পৰ্টেণ্ট, ভাইবাত সুধিব মোস্ট ইম্পৰ্টেণ্ট, তুমি তেতিয়া ক'বা লেসন প্ল্যান কৰাৰ মোস্ট ইম্পৰ্টেণ্ট কাৰণটো হ'ল শিক্ষকে লেসন প্ল্যান কেলে কৰে? কাৰণটোৱে হ'ল অবজেক্টিভস এচিভ কৰা। শিক্ষকে লেসনটোৰ কাৰণে যেটো অবজেক্টিভ নিৰ্ধাৰণ কৰিছে নহয়, সেই অবজেক্টিভ এচিভ কৰা, তাতেই গোটেই কথাটো সোমাই যাব। অবজেক্টিভ এচিভ কৰা। অবজেক্টিভ হ'ল এটা ৰেলগাড়ীৰ ইঞ্জিন আৰু ৰেলগাড়ীৰ বাকি দবাকেইটা হ'ল কারিকুলাম কি হব, মেথড কি হব, টিচাৰৰ ভূমিকা কি হব, টেকনিক্স কি এপ্লাই হব, ইভালুয়েশন কি হব, আৰু অবজেক্টিভ হ'ল ইঞ্জিন, গোটেই ৰেলগাড়ীৰ ইঞ্জিন যোনে আটাইকেইটা দবা টানি লৈ গৈছে। যদি অবজেক্টিভ ঠিক থাকে অটোমেটিক মেথডোলজি ঠিক হব। যদি মেথডোলজি ঠিক থাকে অটোমেটিক ক্লাস প্রেজেন্টেশন ভাল হব। যদি ক্লাস প্রেজেন্টেশন ভাল হয় স্টুডেন্ট অটোমেটিক বুঝি পাব। আৰু যদি স্টুডেন্টে বুঝি পায় স্টুডেন্ট ইভালুয়েশনত ভাল রেজাল্ট, ভাল আউটকাম দেখাব। অবজেক্টিভ হল মেইন কথা, তাৰ হাত ধৰি বাকিকেইটা আহি আছে। সেইটো কাৰণে লেসন প্ল্যান কৰাৰ শিক্ষকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উদ্দেশ্য হ'ল যে কগনিটিভ, এফেক্টিভ, সাইকোমোটৰ অবজেক্টিভ ফুলফিল কৰা। একেখন লেসনৰ ভিতৰত নহয়,
বিভিন্ন লেসনৰ ভিতৰত থকা বিভিন্ন অবজেক্টিভ কেইটা এচিভ কৰাই হ'ল লেসন প্ল্যান মানে বনোৱাৰ মুখ্য কথা যাতে লেসন প্ল্যান বনাই আটাইকেইটা অবজেক্টিভ ভালকে কোনো ধৰণৰ ভুল নোহোৱাকে নিৰ্ভুলকে এচিভ কৰিব পাৰি So this was the topic that is discussed. Okay. Next class, I will discuss this particular thing. Ideal lesson plan should be. তার মানে lesson planning or ভাল characteristics কি? Student ইয়াত তুমি কথাটো বুজি লোৱা lesson planning or characteristics আৰু good lesson planning or characteristics বেলেগ হয় দুটা টপিক আমি এতিয়ালৈকে ডিসকাস কৰিছো নৰ্মাল লেসন প্ল্যানৰ ফিচাৰ্স কি হ'ব লাগে এতিয়া আমি ডিসকাস কৰিম এটা ভাল লেসন প্ল্যান গুড লেসন প্ল্যান সেই লেসন প্ল্যানৰ characteristics কি হ'ব লাগে it will be discussed in my next class আৰু ইয়াৰ পৰা তোমাৰ প্ৰ্যাকটিক্যাল স্টার্ট তোমালোকে ব্ল্যাকবোর্ড দেখি পাইছা হ্যাঁ ব্ল্যাকবোর্ড ওলাইছে সরি তোমালোকে স্লাইড দেখি পাইছা স্টুডেন্ট এই পার্টিকুলার অনলাইন ডকুমেন্টটো দেখি পাইছা ইয়েস পাইছো মেম ইয়াত যে এই কথাটো দিয়া আছে এসেনশিয়াল এলিমেন্টস ইন প্ৰিপেয়াৰিং লেসন প্ল্যান তোমাৰ প্ৰ্যাকটিক্যাল ইয়াৰ পৰা স্টার্ট তোমালোকক মই ইয়াৰ পৰা প্ৰ্যাকটিক্যাল কৰাম তোমাৰ কাম কি স্টুডেন্ট তোমাৰ কাম হল এতিয়াৰ পৰা তুমি কেইটামান লেসন ৰেডি কৰি থোৱা লেসন কেইটামান বাছি লোৱা যেনেকে ধৰা এছামিছৰ পৰা ক্লাছ 5 ৰ পৰা 10 লৈকে 5 6 7 8 9 10 এই ক্লাস বিলাকৰ যে সোশ্যাল স্টাডিজ আছে সায়েন্স আছে জিকে আছে এনভায়রনমেন্ট আছে ইয়াৰ যে বিভিন্ন সাবজেক্টস কেইটা আছে নহয় সেই সাবজেক্ট কেইটাৰ পৰা নলেজ লেসন স্কিল লেসন এপ্ৰিসিয়েশন লেসন তিনটা লেসনৰ কাৰণে তোমালোকে লাহে লাহে লেসন বাছি থোৱা মই তোমালোকক লেসন কেনেকে লিখিব লাগে প্ল্যান কৰিব লাগে প্ৰ্যাকটিক্যালি শিকাম কিন্তু তাৰ কাৰণে তোমাৰ হাতত কোনো এটা লেসন লাগিব তো হেতু কাৰণে তুমি ক্লাস 5 ৰ পৰা ক্লাস 10 লৈকে যিবোৰ লৰা ছোৱালী আছে সেই লৰা ছোৱালীৰ যেটো পাঠ্যক্ৰম আছে এনসিইআৰটি এসসিইআৰটি যেটো গভৰ্নমেন্ট পাঠ্যক্ৰম সেই পাঠ্যক্ৰমৰ পৰা লেসন বিলাক বাছি থোৱা সেই লেসন বিলাকে তুমি প্ল্যান কৰি প্ৰেজেন্ট কৰি দেখাব লাগিব হেতুৱে হল তোমাৰ এই পার্টিকুলার পেপাৰৰ মেইন কথা এতিয়া কথা হল স্টুডেন্ট তুমি লেসন পাবা কেনেকে কাৰণ স্টুডেন্টস তো তোমাৰ ঘৰৰ ওচৰত নাই আৰু তুমি তো এতিয়া যাবও নোৱাৰিবা পেন্ডেমিক তোমালোকে চিন্তা নকৰিবা স্টুডেন্ট এই আটাইকেইটা লেসন তুমি ইন্টাৰনেটত পাবা ইন্টাৰনেটত ক্লাস 5 ৰ পৰা ক্লাস 10 লৈকে বিভিন্ন সাবজেক্টৰ লেসন এভেইলেবল আছে মই এবাৰ নিজে সার্চ কৰি দেখিছিলো তাত মই পাইছিলো তো তাৰ পৰা তুমি লেসন বাছি তাৰ মেইন কথা ডাউনলোড কৰি থৈ দিবা লেসনসবোৰ ডাউনলোড কৰি তোমাৰ ওচৰত থৈ দিবা মই নেক্সট ক্লাছত যেতিয়া প্ৰ্যাকটিক্যাল কৰিম মানে এই এসেনশিয়াল এলিমেন্টস যেতিয়া বুজাবলৈ স্টার্ট কৰিম তেতিয়াই প্ৰ্যাকটিক্যাল স্টার্ট হৈ যাব তাৰ আগতে মই থিওৰি ডিসকাস কৰিলো আজি ডিসকাস কৰিছো মিনিং ক্যাৰেক্টাৰিষ্টিক্স আমি আগৰ ক্লাছতে কৰিছিলো আজি অলপ ৰিভাইজ কৰিলো মিনিং ক্যাৰেক্টাৰিষ্টিক্স আৰু ইম্পৰ্টেন্স অফ লেসন প্ল্যানিং নেক্সট ক্লাছৰ মই আৰু অকমান থিওৰি ডিসকাস কৰিম দ্যাট ইজ ক্যাৰেক্টাৰিষ্টিক্স অফ এন আইডিয়াল লেসন প্ল্যান এটো ডিসকাস কৰিম আৰু তাৰ পাছতেই মই প্ৰ্যাকটিক্যাল স্টার্ট কৰি দিম আৰু স্টুডেন্ট প্ৰ্যাকটিক্যাল স্টার্ট হোৱাৰ পাছত কিন্তু ক্লাস একদম মিস কৰিব নোৱাৰিবা তুমি ক্লাস কিন্তু মিস নকৰিবা আমাৰ সব ক্লাস হৈ আছে সকলো শিক্ষকৰ ক্লাস সমানকে কৰিবা আৰু প্ৰতিটো ক্লাছত এক্টিভলি পাৰ্টিসিপেট কৰিবা ৰিমেম্বাৰ দ্যাট ঠিক আছে চিন্ময় তুমি এই ক্লাছৰ স্ক্ৰিনশ্বটটো লৈ লোৱা কিমান ষ্টুডেন্ট আছে স্ক্ৰিনশ্বটটো লোৱা ললো মেম আচ্ছা ঠিক আছে থ্যাংক ইউ ষ্টুডেন্ট মই যাওঁতে তোমালোকক আৰু এবাৰ মনত পেলাই দিওঁ কালি 15 তাৰিখ
কালি এটা অনলাইন প্ৰগ্ৰাম আছে য'ত বিভিন্ন ল'ৰা ছোৱালী পাৰ্টিচিপেট কৰিছে ভাৰতৰ আৰু টপিকটো হ'ল মেণ্টেল হেল্থ এণ্ড হাইজিন তাৰ ওপৰত মই তোমালোকক গুগল মিট লিংক আৰু হোৱাটছআপ গ্ৰুপৰ লিংক দি থৈছোঁ তোমালোকে দেখিছিলা দেখিছিলোঁ মেম ইয়েছ তোমালোকে ইণ্টাৰেষ্টেড হ'লে জইন কৰিব পাৰিবা এইটো এটা ভাল লাৰ্ণিং এক্সপিৰিয়েঞ্চ হ'ব তোমালোকে ভাৰতৰ বিভিন্ন ল'ৰা ছোৱালীৰ পৰাও কেইটামান কথা জানিব পাৰিবা আৰু নিজে এক্টিভলি তাত ইনভলভ হৈ এনচাৰ্ছ দিব পাৰিবা ক্লিয়াৰ ষ্টুডেণ্টছ অ'কে মেম ওকে তেতিয়াহ'লে তাতো আমি তোমালোকৰ লগত লগ পাম ঠিক আছে ষ্টুডেণ্ট আমি নেক্সট ক্লাছ আকৌ লগ পাম উইথ প্ৰেক্টিকেল চ' ডু নট মিছ দ্য ক্লাছ অ'কে Okay, ma'am. Okay, thank you. অ'কে Okay. Bye bye, students. Okay, ma'am.